এজন জ্যেষ্ঠ ব্যক্তি হিচাপে ঠাইডোখৰতে জন্ম হয়তো আপোনাৰ দীঘলীয়া সময় পাৰ কৰিছে কি হাল সলনি দেখিলে অঞ্চলটোত বাইদেউ প্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ সাল সলনি এইটো এটা উন্নয়নটো হৈছে কণ্টিনিউৱাছ এটা প্ৰচেছ এইটো গভৰ্ণমেণ্ট থাকিব নাথাকিব কিন্তু উন্নয়নটো হয় কিন্তু এখন গভৰ্ণমেণ্ট যেতিয়া থাকে তাত সদিচ্ছাৰ ওপৰত উন্নয়নটো নিৰ্ভৰ কৰে আজি এইটো নিৰ্বাচন হৈছে এমপি নিৰ্বাচন আমি এমপিৰ বিষয়ে দুই এষাৰ ক'বই লাগিব বদৰুদ্দিন সাহাব 15 বছৰ আমাৰ ধুবুৰীত এমপি হিচাপে থাকিল উন্নয়ন ক'ত কৰিছে তেখেতে হয়তো কিছুমান উন্নয়ন ডেফিনেটলি কৰিছে এইটো নকওঁ সুপাৰ 40 যি কথাটো কৈছে শিক্ষা ব্যৱস্থাৰ ওপৰত তেখেতে যিটো পদক্ষেপ লৈছে এটা ব্যক্তিগত পদক্ষেপ কিন্তু মানুহ উপকৃত হৈছে এইটো সঁচা কিন্তু আমাৰ এই অঞ্চলত তেখেতে 15 বছৰ থকাৰ পিছতো কি উন্নতি কৰিছে এইটো কিন্তু মই দেখা নাই আমাৰ ইয়াত যথেষ্ট প্ৰব্লেম ৰৈ গৈছে মই কোজাবংশী সন্মিলনী অসম ৱৰ্কিং প্ৰেচিডেণ্ট হয় আমাৰ যিটো জনজাতিকৰণৰ কথা আমাক দীপকে কৈ গ'ল এই কথালৈ কেতিয়াও তেখেতে পাৰ্লামেণ্টত খৰব হৈছে বুলি মই কিন্তু মোৰ ওচৰত কোনো তথ্য নাই সেই হিচাপে হীৰা শৰণীয়া আৰু আব্দুল খালেকে দুবাৰ উত্থাপন কৰিছে আৰু হীৰা শৰণীয়াই 8 বাৰ উত্থাপন কৰিছে কিন্তু আজিৰ তাৰিখলৈকে আমাৰ এই প্ৰব্লেমটো সলভ নহ'ল ইফালে বিজেপিৰ বন্ধুসকলে কৈছে যথেষ্ট উন্নতি হৈছে আজি 3 টকা কংগ্ৰেছৰ সময়ত চাউল দিছে তেখেতসকলে বিনামূলীয়া চাউল ধন্যবাদ দিব লাগিব তেখেতসকলক কিন্তু 80 কোটি মানুহক বিনামূলীয়া চাউল দি 80 কোটি দৰিদ্ৰ মানুহক পুহি থকাটো এইটো উন্নয়নৰ চিহ্ন বুলি ক'ব পাৰি জানো নিশ্চিত না মানুহক বিনা ৰেচন দিব নালাগে যেটো অটল বিহাৰী বাজপেয়ী কৈ গৈছে যে বিনামূল্যে মানুহক খাদ্য যোগান দিব নালাগে তোমালোকে তাৰ অৰ্থনৈতিক ব্যৱস্থাটো উন্নতি কৰিছে যাতে ক্ৰয় ক্ষমতাটো বাঢ়ে আজিৰ তাৰিখত যেটো দ্ৰব্যমূল্য বৃদ্ধি হৈছে এটো মই ব্যক্তিগতভাৱে কোনো দলক সমালোচনা কৰিবলৈ যোৱা নাই কিন্তু সাধাৰণ মানুহ হিচাপে আমি যেতিয়া বজাৰত যাব লাগে তেতিয়াহলে আমি এই মানে দ্ৰব্যমূল্য বৃদ্ধি যেতিয়া হৈছে এই একেখন বজাৰত কিন্তু আমি বজাৰ কৰিব লাগিব আজি খৰিহৰ তেল সাধাৰণভাৱে যেটো আমি সদায় ব্যৱহাৰ কৰোঁ এই তেলটোৰ মূল্যটো কিমান হৈছে বাইদেউ আপুনি চাওক গতিকে আমি ভাবো নিৰ্বাচন আহিব নিৰ্বাচন যাব ডেভেলপমেন্ট হ'ব লাগিব কিন্তু এইটো যদি সদিচ্ছা থাকে নেতাৰ সদিচ্ছা থাকে আৰু চৰকাৰৰ সদিচ্ছা থাকে তেনে আমি সাধাৰণ মানুহ অলপমান আমি বাচিব পাৰো এজন ব্যৱসায়ী আপুনি মোৰ ওচৰত এজন মিস্টাৰ ৰয়ৰ এখন খুব সুন্দৰ এটা ম্যাৰেজ হল হোটেল কাম লজ আমি যত আহি থাকিছিলহি কিন্তু ব্যৱসায় সূত্ৰে আপুনি কিমান লাভান্বিত হৈছে আমি তো কোনো পাৰ্টিত নাই আমি কোনো পাৰ্টিৰ ই কৰি ক'ব নোৱাৰো আমি বিজনেছ কৰা মানুহ আমি বিজনেছ কৰিব লাগিব আৰু আমাক সুবিধা দিব লাগে যে চৰকাৰে হওক আমাক সুবিধা দিব লাগিব আমি এটা সৰু সৰু বিজনেছ কৰি যদি এটা লোন বিচাৰিবলৈ যাওঁ আজি 2 বছৰ ঘূৰাই দিয়ে আমি 2 বছৰ আমি 3 জোতা শেষ হৈ যায় তথাপি আমি লোন নাপাওঁ কিয় নিদিয়ে বহুত কিবা দেখাই এইটো মানে কেনসেল কৰি থৈ দিয়ে একচুৱেল চৰকাৰ কিন্তু মানে বাছি আছে আমাক দি যিকোনো বিজনেছ কৰি বেপাৰ কৰি আছে সেইবিলাকৰ টেক্স পাই চৰকাৰটো আজি থিয় হৈ আছে কিন্তু আমাক একদম একো সুবিধা আমি মিডল শ্ৰেণীৰ মানুহ কিন্তু আমি একো সুবিধা পোৱা নাই আমি মিডল শ্ৰেণীৰ মানুহ এই আমি যে বিজনেছ ভালকৈ কৰিম এইটোও পোৱা নাই আমি যে চৰকাৰে অলপ হেল্প কৰিব সেইটোও পোৱা নাই আমি যাতে ইয়াত ভালকৈ চলিব পাৰোঁ আমাক উন্নতি লাগে আজি ইয়াত এই টাউন ডিক্লেয়াৰ হৈছে আগমনি টাউন ডিক্লেয়াৰ হ'ল কি একো আজিলৈকে একো হোৱা নাই আমি উন্নতি চাওঁ আৰু আমি বেলেগ একো নাচাওঁ যি পাৰ্টিয়ে আহক লাগে আমাক উন্নতি লাগে আমি টাউন ডিক্লেয়াৰ হোৱাৰ পিছত সকলোৱে আশা কৰিছিল যে ঠাইডোখৰ হয়তো ধাৰাসাৰ উন্নয়ন হ'ব কিন্তু আহি আছোঁ মই এগৰাকী মহিলাৰ ওচৰলৈ আহি গৈছোঁ আপোনাৰ ওচৰলৈ আহিম কিন্তু মহিলাগৰাকীৰ ওচৰলৈ আহিম কাৰণ এজন মানুহে ইতিমধ্যে কৈছে যে এবাৰ পাল্লা ভাৰী অগপ বিজেপি অৰ্থাৎ মিত্ৰজোঁটৰ কাৰণ ইতিমধ্যে মহিলাসকল লাখপতি হৈ গ'ল লাখপতি মহিলা এইটো ওলাই আহি তেওঁলোকে ভোট দিবই এতিয়া এগৰাকী অগপৰ নেত্ৰী নহয় জানো তেওঁকে মই মিত্ৰজোঁটৰ নেত্ৰী তেওঁকে মই সুধিব বিচাৰিছোঁ লাখপতি কিমান হ'ল বিজেপিয়ে হওক অগপৰ মিত্ৰজোঁটৰে হওক বা আপোনালোকে যিহেতু সকলোৰে কাৰণে কৰিছে লাখপতি হ'ল জানো এতিয়াই আসলতে মহিলাখিনি যিখিনি ডেভেলপ হ'ল আপোনালোকে চিন্তাই কৰিব নোৱাৰে আমাৰ চৰকাৰখনে আমাক লাখপতি বাইদেউ বনোৱাৰ ক্ষেত্ৰত আমি 10,000 টকাৰ ইতিমধ্যে ফৰ্ম ফিল আপ কৰিলোঁ আমাৰ আহি পোৱাৰ
পৰ্যায়ত হৈ আছে। আমাৰ চৰকাৰে যিখিনি কয় সেইখিনি কৰি দেখুৱাইছে। আমাৰ মহিলাখিনিৰ ডেভেলপ যিখিনি কৰিছে, আমাৰ বিনামূলীয়া ঘৰৰ পৰা, বিনামূলীয়া ৰেচনৰ পৰা, শিক্ষাৰ পৰা আদি কৰি আমি যিখিনি মহিলাসকলে, আমাৰ ছোৱালীসকলে যিখিনি ডেভেলপ কৰিছে, গোটেই অসমৰ পৰা গোটেই ভাৰতবৰ্ষৰ মানুহে চাইছে। দিনে আমি লোন পোৱা নাই, এতিয়া 5 লাখ টকা পৰ্যন্ত লোন আমাক যাচ্ছে। আমি সৌজন মানুহ ব্যৱসায়ী তেওঁ ক'লে যে মাত্ৰ 1.5 লাখ টকাৰ 1.5 লাখ টকা লোনৰ কাৰণে 3টা বছৰ ঘূৰিও চেণ্ডেল 3যোৰ শেষ হ'ল, কিন্তু লোন নাপালে। আপুনি 5 লাখ টকালৈকে লোন পায়। তেখেতৰ ঘৈণীয়েকক সুদক যায়, তেখেতৰ ঘৈণীয়েকে যদি নিশ্চয়, তেখেতৰ ঘৈণীয়েকে নিশ্চয় সেলফ হেল্প গ্ৰুপত আছে। আৰু এগৰাকী বাইদেউ, বাইদেউ আপুনি কি কৈছিল মোক? বাইদেউ আগত রনপাগলি জিপিত আমার 7-8টা গ্রুপ আছিল, এলা আমার রনপাগলি জিপিত 32টা গ্রুপ বানাইছি। আগতে এতগুলো গ্রুপ না আছে, আমরা প্রত্যেকটা মানুষের ঘরে ঘরে গেছি। আগত আমি কেতিয়াও সেলফ হেল্প গ্রুপ কলে আমি গমেই পোৱা নাই। আৰু লোনৰ তো আমাৰ এই চৰকাৰ হোৱাৰ পিছত এই মাইনৰিটি মহিলাক আপুনি সুধক, ইহঁতে লোন পাইছে নে নাই, ইহঁতৰ গ্ৰুপ আছে নে নাই, সুধক। আমাৰ মহিলাৰ কাৰণে এইটো এটা এগৰাকী কংগ্ৰেছৰ মহিলা, মই আপোনালোকৰ ওচৰলৈ আহি আছোঁ। কংগ্ৰেছৰ এগৰাকী মহিলা, মই কংগ্ৰেছৰ মহিলাগৰাকীৰ ওচৰলৈ, ঠিক আছে, ওলাই আহা। এজন সাধাৰণ ব্যক্তিয়ে ক'লে যে 1.5 লাখ টকাৰ লোন বিচাৰি চেণ্ডেল ক্ষয় গ'লেও লোন নাপায়। বাইদেৱে কৈছে এতিয়া ঘৰে ঘৰে 5 লাখকৈ টকা লোন দিছে সেলফ হেল্প গ্ৰুপৰ জৰিয়তে। আপোনালোক যিহেতু কংগ্ৰেছৰ প্ৰতিনিধিত্ব কৰিছে, তেওঁলোক বাৰু বিজেপি এজিপি মিত্ৰটো তেওঁলোকে পাইছে বুলি ধৰি ল'লোঁ, আপোনালোকে পাইছে নাই? মানে এটা কথাই ক'ম যে বিজেপি চৰকাৰে কিমানখিনি মিছা কথা কয়, আমি এইটোৱে ক'ম যে লাখ টকীয়া যিখিনি বাইদেউ সজাই দিলে, শুনক মোক ক'ব দিয়ক, ইমান হাল্লা কৰিব নালাগে। আপোনালোকে কওকচোন, ইয়াত উপস্থিত থকা মই প্ৰতিজন মহিলাকে মই সুধিব বিচাৰিছোঁ, আপোনালোকে 10,000 টকাকৈ পালেনে একাউণ্টত? পাইছে নেকি? যিখিনি মানে ৰ'ব মোক ক'ব দিয়ক। আৰু এটা কথা মই আজি মিডিয়াৰ থ্ৰুতে ক'ব বিচাৰোঁ, ৰ'ব হাল্লা নকৰিব বাইদেউ, ৰ'ব মোক ক'ব দিয়ক। বাইদেউ যিখিনি ক'লে যে ডেভেলপ হৈছে মহিলাৰ, মই এটা কথাই ক'ম, আপোনালোকে মহিলাৰ যিখিনি ডেভেলপ, ৰ'ব মোক ক'ব দিয়ক কথাখিনি আপোনালোকে নুশুনিলে। শুনি লওক। এই আমাৰ এই ছোৱালীজনী, সৰু ছোৱালীজনী যিটো কথা ক'লে একদম কমপ্লিট মিছা কথা কৈছে। আমাৰ প্ৰথম যেতিয়া সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী আছিলে, হালাকুৰাত এখন মিটিং হৈছিলে। এই মিটিঙত প্ৰতিটো গ্ৰুপত 25,000 টকা দিছিলে, প্ৰতিটো গ্ৰুপত 25,000 টকা দিয়া হৈছিলে। আৰু 25,000 টকা দিয়া হৈছিলে, 25,000 টকা দিছে, 10,000 টকাকৈ ইতিমধ্যে দিছে। চৰকাৰে কৈছে মেট্ৰিক পাছ কৰাৰ পিছত 10,000 টকা কৰি সোমাব, আৰু সোমাই না নাই আপোনালোকে চাই থাকক, আমাৰ চৰকাৰে দেখুৱাই দিব। যেতিয়া আমাৰ সকলো সম্প্ৰদায়ৰ মহিলাসকলে বাচ্চা প্ৰসৱ কৰিবলৈ হস্পিটেলত যায়, তেখেতসকলক কেতিয়াও আমি মানে সম্প্ৰদায় হিচাপে নিদিওঁ। তেখেতক প্ৰথমতে খোৱাৰ ব্যৱস্থা কৰে, তাৰপিছত ল'ৰা ছোৱালীৰ ব্যৱস্থা কৰে, তেখেতক পঢ়া শুনাৰ ব্যৱস্থা কৰে, তাৰপিছত ছোৱালীৰ বিবাহৰ ব্যৱস্থা কৰে, বৃদ্ধসকলৰ বাবে বৃদ্ধ পেঞ্চনৰ ব্যৱস্থা কৰে, জন্মৰ পৰা মৃত্যুৰ শেষলৈকে তেখেতৰ সুচিন্তা হৈ থাকে। মোদী চৰকাৰক ধন্যবাদ জনাব লাগিব। ঠিক আছে, আমাৰ চৰকাৰে যিটো প্ৰতিশ্ৰুতি দিয়ে সেইটো কৰে, কিন্তু অলপ সময়তো দৰকাৰ। এখন এপ্লিকেশ্যন দি লগে নহয়। মানুহখিনিয়ে শুনক, তেওঁলোকৰ দাবী যে চৰকাৰে যিটো কয় সেইটো কৰে, যিটো নকয় সেইটোও কৰে। আজি ক্লিয়াৰ এটা হৈ যাওক যে ধুবুৰীত অহা যিটো 7 তাৰিখৰ নিৰ্বাচন হ'ব, এই নিৰ্বাচনত ধুবুৰীবাসীয়ে UDFক যিজন নজৰুল আছে, যিজন MLA আছে, নজৰুলকো হেৰুৱাই দিব। অতবোৰ মহিলাই কৈছে ইমান দূৰ সঁচা যে লাখপতি বাইদেউৰ ফৰ্ম পাইছে, আপোনালোকে ফৰ্ম ফিল আপ কৰি 10,000 টকা আশা কৰিছে। আচ্ছা, ফৰ্মটো যে দিছে, এতিয়াতো টকাটো আমি পোৱা নাই, আমিতো পোৱাই নাই টকাটো। কেতিয়া পাম, কেইদিনত পাম, এইটো ফাঁকিবাজ হয় বাইদেউ। আৰু যি চৰকাৰে যে আছে, মহিলা যে কিমান সুৰক্ষিত, মণিপুৰৰ যিটো কাণ্ড হৈছে, UPৰ যেটা হায়দৰাবাদৰ কাণ্ড হৈছে, সেইটো কোনে কৰিছে? এটা প্ৰধানমন্ত্ৰী থকাৰ সত্ত্বেও কিয় মহিলাক সুৰক্ষিত দিব পৰা নাই? ৰাস্তাৰ মাজত অপেন মহিলা মানুহক উলংঘা কৰি মাৰপিট কৰে, নিৰ্যাতন কৰে, এইটো কোন চৰকাৰৰ আইনত আহিছিল? কোন চৰকাৰৰ আইনত আছিল এইটো কওক, চৰকাৰে মোক জবাব দিয়ক। এইবিলাক ধুবুৰীৰ মহিলাক অশিক্ষিত বুলি নাভাবিব। উন্নয়নটো কেনেকৈ হয় সেইটো মই নাজানো, কিন্তু আজিলৈকে কিমানখিনি চাকৰি দিলে, কিমানখিনি নিবনুৱা হিতৰ কথা ক'ব। আৰু বিৰোধীক আজি ভাৰতবৰ্ষৰ বিৰোধীক কেনেকৈ মহিমূৰ কৰিছে সিহঁতৰ ইডি লগোৱাই, সেইটো আপোনালোকে ভাবক। আজি আৰু এটা কথা, আজি অসমৰ উন্নয়নৰ কথা হিমন্ত বিশ্ব শৰ্মা এটা বিশেষ সম্প্ৰদায়ৰ মানুহক কেনেকৈ
উপলুঙা কৰি আছে সেইটো আপোনালোকে জানক বিজেপিয়ে বিশেষকৈ বিভিন্ন সম্প্ৰদায় বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত টাৰ্গেট লৈ কাম কৰি আছে ইয়াতো টাৰ্গেট লৈ কাম কৰি আছে 15 বছৰত এজন মানুহ এমপি হৈছে সেইজন মানুহৰ নিজৰ কৰ্মৰ ফলত এমপি হৈছে কোনেও কেতিয়াও কোনো মানুহে এইটো জাৰা ফুকাৰ কাৰণে ভোট নিদিয়ে চক আমাৰ এজিবি ভাইজন কৈছে যে যিটো ৰেলী হৈছে ধুবুৰীত তেওঁ নাজানে যে ধুবুৰী লোকসভা সমষ্টিৰ ভিতৰত তেওঁলোকৰ যিবিলাক ভোটাৰ আছে তেওঁলোকৰ ভোটাৰ লগত সদায় সদায় আমাৰ লগত কণ্টেক্ট কৰি আছে যে আমি এইবিলাকতো কংগ্ৰেছ যদি নিজিকিব আমাৰ বিজেপিৰ ভোট নষ্ট হ'ব এজিপিৰ ভোট নষ্ট হ'ব আমি ভোটবিলাক ইউডিএফকে দিম হুজুৰে জিকিব হুজুৰকে ভোট দিম হিম্মত যদি থাকে মানে জিকাই দেখুৱাওক আজি আজমলে যে ধুবুৰীত জিকি আছে এমএলএ হৈছে কিহৰ ক্ষেত্ৰত হৈছে গোলগঞ্জত আহি আজমলে এমএলএ খেলকচোন দম আছে যদি জিকে অ বাইদেউ মই এটা কথা কম বাৰে বাৰে আজমল সুপাৰপট্টিৰ কথা কৈ আছে মই যদি কালি এখন ব্যক্তিগত ইনষ্টিটিউশ্যন খোলো মই তাৰ এইটো আপুনি মোক সামঞ্জস্যভাৱে কথা কওক ব্যক্তিগত খণ্ডই যদি বিদ্যালয় খোলে ৰ'ব কথাখিনি শুনি লওক কথাখিনি ক'ব চান্স দিয়ক মই কালি যদি খোলো আৰু মোৰ পৰা যদি ছাত্ৰ ভাল শিক্ষা ওলাই আহে সেইটো গভৰ্ণমেণ্টৰ ডেভেলপমেণ্ট নেকি তাৰ পৰা আজমল সুপাৰপট্টি কি টকা নলয় নেকি প্ৰথম কথাটো এইটো হৈছে যে আজিৰ তাৰিখত আপোনালোকে ভালকৈ জানে কংগ্ৰেছৰ পৰা বহু মানুহ ৰকিবুল হাছান টিকেট পোৱাৰ পিছত কংগ্ৰেছ দল ত্যাগ কৰিছে ফাৰ্ষ্ট 1 মিনিট প্ৰথম কথাটো হ'ল কংগ্ৰেছ দল ত্যাগ কৰিছে এইটো স্পষ্ট গতিকে কংগ্ৰেছ দলৰ প্ৰাৰ্থীজন মানে আমাৰ ধুবুৰী লোকসভাৰ কাৰণে যোগ্য নহয় নাম্বাৰ 2 আজিৰ এই সভাত আপোনালোকে ভালকৈ চাওক যে নগাঁৱত যদি তেওঁ এনেকুৱা ভাল মানুহ হ'লেহেঁতেন তো নগাঁৱত নিৰ্বাচন খেলিলেহেঁতেন তেওঁ এজন বিধানসভাত মাইনৰিটিৰ পৰা ভাল লিডাৰ আছিলে কেতিয়া এটা বিধানসভাত প্ৰতিবাদ কৰিছিলে যেতিয়া মুখ্যমন্ত্ৰী বিধানসভাত কৈছিলে তেতিয়া মুখ্যমন্ত্ৰী ছাৰ বহাই হয় বুলি কৈছিলে মাইনৰিটিৰ বিৰুদ্ধে যদি কোনো অভিযোগ আছিলে তো বিধানসভাত কিয় কোৱা নাছিল তো বাহিৰত কিয় ক'ব তেওঁৰ নৈতিক কোনো অধিকাৰ নাই আহিম কংগ্ৰেছৰ প্ৰতিশ্ৰুতি সকলোবোৰ অসাৰ বুলি কৈছে কংগ্ৰেছৰ প্ৰতিশ্ৰুতি সকলো অসাৰ সেইকাৰণে দল বাগৰিছে মই এটা কথা ক'ব বিচাৰোঁ এই যে এখেতে যে কথাটো ক'লে আমাৰ ইয়াত আমি যেতিয়া কংগ্ৰেছৰ ঝাণ্ডা ধৰাইছোঁ তেখেতে প্ৰথমে কংগ্ৰেছ জিন্দাবাদ দিছিল তেতিয়া আমি কংগ্ৰেছ চিনিয়ে পোৱা নাছিলোঁ তেওঁ কি আজি বিজেপিত গ'লে হা আৰু দ্বিতীয় কথা হ'ল বিজেপিৰ কৰ্মকৰ্তাবোৰে কৈ আছে কংগ্ৰেছে বোলে একো কৰা নাই কংগ্ৰেছত যদি একো কৰা নাই তেওঁলোকে যে পঢ়িছে স্কুলখন কোনে বনাইছে তেওঁলোকে যিখন হস্পিটেলত যায় সেইখন কোনে বনাইছে বিজেপিয়ে তো কেৱল বেছি আছে সব বেছি ধ্বংস কৰি দিছে আজি দেশৰ অৰ্থনৈতিক অৱস্থা যি অৱস্থাত আহিছে কাৰ কাৰণে আহিছে বিজেপিৰ কাৰণে আহিছে বিজেপি কি কৰিব বিচাৰিছে নতুনকৈ এটা আঁচনি দিব পাৰিছে না কিবা কৰিব পাৰিছে যাৰ যিখিনি কৰিছে কংগ্ৰেছে কৰিছে বিজেপি কেৱল বেছিছে আৰু বেছিছে এইটো জুমলা চৰকাৰ মিছা কথাত চৰকাৰ এওঁলোকৰ কথাত ভোট দিলে আমিতো বৰবাদ হৈছোঁ আৰু বৰবাদ হৈছোঁ নাৰী সুৰক্ষা দিব নদিয়া চৰকাৰ আজি আমাক নালাগে নাৰী সুৰক্ষা দিব পৰা নাই আজি নাৰী নিৰাপত্তা নাই আমি নাৰী কোনো জায়গাত ফুৰিব নোৱাৰোঁ দলৰ কথা বহুত শুনিলোঁ সাধাৰণ আজিৰ যুৱ সমাজৰ কথাখিনি কিন্তু গুৰুত্ব দি শুনক আপোনালোকে এওঁলোকে কি ভাবে মনত আমি চাইছোঁ কেন্দ্ৰত বিজেপি চৰকাৰ ৰাজ্যত বিজেপি চৰকাৰ আমাৰ ধুবুৰী জিলাত ইউডিএফ চৰকাৰ আমাৰ গোলগঞ্জ সমষ্টিত কংগ্ৰেছ চৰকাৰ এই সব চৰকাৰ মিলি আজি ভিকভাৱনা সৃষ্টি কৰিছে ইয়াত আমাৰ এই অঞ্চলত কি উন্নতি কৰিছে আজি তেওঁলোকে জবাব দিয়ক আমি ৰাইজে বিচাৰিছোঁ তেওঁলোকে ক'ব কি কামটো কৰিছে তেওঁলোকে বিজেপিয়ে দাবী কৰিছে যে ইয়াত বাইকৰ শ্ব'ৰুম হৈছে উন্নতি হৈছে ইয়াত বিজেপিৰ কথা মই ক'বলৈ নাযাওঁ মোক লাজ লাগে কেন্দ্ৰত চৰকাৰ আমাৰ ৰাজ্যত চৰকাৰ তাৰপিছত যদি নিবনুৱাক যদি কৰ্মসংস্থান নিদি 2 টকাৰ চাউল দি যদি আমাৰ এই নিবনুৱাসকলক কিনি ল'ব বিচাৰিছে তেতিয়া মই ধিক্কাৰ জনাব বিচাৰিছোঁ এইটো পুতিত ইয়াত বহি নিজকে নেক্সট এমএলএ নেক্সট এমপি বুলি দাবী কৰা পুতিত দলকে আমি ধিক্কাৰ জনাইছোঁ তেওঁলোকে আমাৰ এই গোলগঞ্জ সমষ্টি হওক আগমনি হওক কালডবা হওক একো কৰা নাই ধুবুৰী জিলাৰ আটাইতকৈ ডাঙৰ সমস্যা হ'ল সীমান্ত সমস্যা এই সীমান্ত সমস্যাৰ যি সমস্যা হৈ আছে বাংলাদেশৰ পৰা গৰু চুৰ কৰি আমাৰ অসমলৈ এটা লাজৰ কথা গতিকে ইয়াত বিজেপি কংগ্ৰেছ ইউডিএফ কৰি কথা লাভ নাই আজি 15টা বছৰ আমি চালোঁ বদৰুদ্দিন আজমলে সাংসদত সাহস নহ'ল যে বৰ্ডাৰ সীমান্ত হ'ব লাগে গংগাধৰ নৈ যি গৰাখহনীয়া সমস্যা এই সমস্যা সমাধান কিন্তু নহ'ল এই সমস্যা হৈ থাকিল এইফালে যদি এখন গাড়ী ট্ৰেক্টৰ পাৰ কৰিবলৈ 10,000 টকা লয় কিন্তু সেই চিণ্ডিকেট কিন্তু বিজেপি চৰকাৰ চলাই আছে সেইটো কথা স্পষ্ট ইয়াত অহাৰ আগতে মই শ্মশানৰ পৰা আহিলোঁ বাইদেউ মই ইয়াত অহাৰ আগতে শ্মশানৰ পৰা এজন মানুহ কালি ৰাতি ঢুকাইছে 12 বজাত আমাৰ আগমনি হস্পিটেলত তাত উপযুক্তকৰণ অক্সিজেন নাই
অক্সিজেন নোহোৱাৰ কাৰণে ৰোগীজন ঢুকালে গতিকে ইয়াতকৈ আৰু সমস্যা আৰু কেনেকৈ সমাধান হৈছে গতিকে ইহঁতে কৈ আছে আঁচনিৰ সমস্যা আঁচনিৰ কথা গতিকে এটা আঁচনি বুলি ক'লে আঁচনিটো আঁচনি থাকিব আঁচনিয়ে সমস্যা সমাধান কৰিব নেকি আমাৰ ইয়াত হস্ততাঁত শিল্প আছে আমাৰ যি বজাৰ মূল্য পাব লাগে কিন্তু এতিয়ালৈকে বজাৰ মূল্য পোৱা নাই যাৰ কাৰণে আমাক বহুত নিবনুৱা যুৱক যুৱতী এতিয়ালৈকে নিবনুৱা হৈ আছে আমাৰ ইণ্ডাষ্ট্ৰি হ'ব লাগে আমাৰ শিক্ষানুষ্ঠান হ'ব লাগে আমাৰ ইউনিভাৰ্চিটি হ'ব লাগে তাক লৈ মাত মাতিব তাক লৈ মাতি ইয়াত হিন্দু আৰু মুছলমান যুৱকজনে কৈছে মূল সমস্যা ইয়াত গংগাধৰ নৈৰ খহনীয়া গৰা খহনীয়া আৰু লগতে সীমা সমস্যা সেই বিষয়টো কোনো উত্থাপনে কৰা নাই কিয় বাইদেউবিলাকে আগত ক'লে আত্মসহায়ক গোট কোনে গঠন কৰিছে আপোনালোকে ভাবি চাওক এই স্কিমখিনি মডিফাই এডিট কৰি পেলাই যিখিনি স্কিম তৰুণ গগৈৰ দিনত মহিলাবিলাকক 5,000 টকা দিয়া হৈছিল তাৰপিছত লাহে 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 25,000 টকা এতিয়া সেই এডিট কৰি স্কিমবিলাক বঢ়াই আছে অৰ্থাৎ কংগ্ৰেছে দিয়া স্কিমসমূহকে সজাই পৰাই বিজেপিয়ে তেওঁলোকৰ বুলি দাবী কৰিছে বুলি আৰু অভিযোগ আমি যিখিনি চাউল বাইদেউ আমি যিখিনি চাউল 20 টকাৰ চাউল আমি 3 টকাত দিছোঁ আৰু 3 টকাত চাউল ফ্ৰী কৰিছে 3 টকা আমি বেছি কমাইছোঁ নে সিহঁতে বেছি কমাইছে তাৰমানে লাষ্ট কথা হ'ল যে মৌলানা বদৰুদ্দিন আজমল সাহেবৰ নেতৃত্বত যেতিয়া ধুবুৰী ফুলবাৰী ব্ৰিজ এতিয়া কাঁঠালতলিৰ পৰা তামাৰহাটলৈকে এইখিনি নদীৰ যদি এটা আমাৰ সীমা আছে দুফালে নেশ্যনেল হাইৱে আছে তাতে এটা দলং বনোৱাৰ কাৰণে মেমৰ নিমিত্তে দিয়া গৈছে দলং হ'ব তাৰপিছত ইয়াৰ কথা হ'ল যে কংগ্ৰেছ যিবিলাক নেতা আছে আজি যিটো অসমৰ মুখ্যমন্ত্ৰী কোন আছিল কংগ্ৰেছৰ প্ৰডাক্ট হয় বিজেপিত গৈছে গতিকে বিজেপি আৰু কংগ্ৰেছ ভাই খায় গোটেই তেনি আৰু ধুবুৰী যিটো লোকসভাৰ যিটো আপোনাৰ যিটো আপোনাৰ আছে সাংসদ আছে আপোনাৰ কংগ্ৰেছৰ যিটো সাংসদ যোজন আছে তেওঁ চব খায় বাকী খায় কি খায় পইচা নিদিয়ে এই মহিলাকে কিবা কম বুলি কৈ আছে নমস্কাৰ বাইদেউ আজকে আমার এই যে বিজেপি সরকার আজকে তো কংগ্রেস থাকে বিজেপি থেকে কংগ্রেস আজকে আমার হেমন্ত বিশ্ব শর্মা যেজন নিজে সিএম সে তো কংগ্রেসের স্বাস্থ্যমন্ত্রী আসিল সে স্বাস্থ্যমন্ত্রী থাকিয়ে কি জন্য বিজেপি দাসী সিএম হল তাই কিসের লোভে আসিল আজকে বিজেপি সরকার হওয়ার পরে আমার নারী নির্যাতন চলছে নারী ওপেন একটা বিএসএফের সৈনিক মণিপুর যেটা ঘটনা আমার সহ্য হয় না বাইদেউ আমি একজন নারী মানুষ আমার শরীরে রক্ত টকবক করে আজকে একজন সরকার থাকি অবস্থা আমরা যদি এইরকম হয় আপোনাৰ ল'ৰা ছোৱালী কেইটা আমার ল'ৰা ছোৱালী 3টে ল'ৰা এজন ছোৱালী পঢ়া শুনা কৰিছে ল'ৰা ছোৱালীকেইটা শুনি কৰিছে বড় ছেলে হায়াৰ সেকেন্ডারি পাস করেছে চাকরি নেই ব্যবসাত 2 নম্বর ছেলে মেট্রিক পাস করেছে তাই ফার্নিচার দোকান দিছে আর ছোট ছেলেটা ব্যবসা করে সুপেরি আপুনি স্কুল গৈছিল নাই হ্যাঁ আমি 7 থেকে পড়ছি 7 লৈকে পঢ়ি যদি তেওঁ এইখিনি জ্ঞান আহৰণ কৰিছে স্যালুট মহিলা মই আপুনি অথনিৰ পৰা কিবা এটা কম বুলি কৈ আছে এজন যুৱকে বিষয়টো আনিলে ইয়াৰ মূল সমস্যা হৈছে সীমা সমস্যা সেই সীমা সমস্যাক লৈ সদায় নেতিবাচক বাতৰি আমি সম্প্ৰচাৰ কৰোঁ কিন্তু মূলকত সেই সমস্যা হৈ ৰয় সীমা সমস্যাৰ ক্ষেত্ৰত আমি যদি ক'বলৈ যাওঁ এটি 85 চনৰ পৰা চলি আছে তেতিয়া আশু আন্দোলনৰ পৰা চলি আছে তে কংগ্ৰেছ চৰকাৰে আছিল কংগ্ৰেছ চৰকাৰৰ পতনৰ কাৰণে আজিলৈকে তাৰাকাটৰ যেটো কামটো হোৱা নাই আজিলৈকে তেখেতে হ'ল সম্পূৰ্ণ হোৱা নাই এই কাৰণে আমাৰ অসুবিধা হৈ আছে এতিয়া এটা সৰু সুৰা কথা মই আহি গৈছোঁ যে বিজেপি চৰকাৰ কি কৰিছে কি কৰা নাই সৰু কথা যে আমাৰ শুনক বিজেপি চৰকাৰে কি কৰিছে আমাক ৰেশন কাৰ্ড দিছে ৰেশন কাৰ্ড দিয়াৰ ফলত সেই ব্যক্তিজনে কি পাইছে আজি আয়ুষ্মান কাৰ্ড পাইছে আয়ুষ্মান কাৰ্ডত আমি 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা কৰিব পাৰোঁ যিজনে পাইছে ৰেশন কাৰ্ড সিজনে ঘৰ ফ্ৰী পাইছে আজি আইৱাৰ ঘৰ ফ্ৰী পাইছে যিজনে ৰেশন কাৰ্ড আছে তাই লেট্ৰিন পাইছে এই ব্যক্তিজনে কি পাইছে অৰুণোদয় পাইছে আজি বিজেপি চৰকাৰ কি দিয়া নাই বিজেপি চৰকাৰ আজি ইয়াত জীৱন আপোনাৰ কাষত বহা মহিলাগৰাকী সুধো চাওঁ গেছ পাইছে নাই গেছ নাই আমি গেছ পোৱা নাই ৰ'ব শুনক শুনক চাই লওক আমি গেছ পোৱা নাই আমি অৰুণোদয় পোৱা নাই আমি কিবা পোৱা নাই আমি একো সুবিধা পোৱা নাই বিজেপি চৰকাৰে আমাক কিছু সুবিধা দিয়া নাই বাইদেউ ৰেশন কাৰ্ড আছে নাই ৰেশন কাৰ্ড আমাৰ হোৱা নাই বাইদেউ এতিয়া হোৱা নাই আমি ইউৰিয়া পাতি কৰি দেখি আমি বিজেপি চৰকাৰে আমাক কোনো ৰেশন কাৰ্ড দিয়া নাই এই মানুহজনে ক'লে যে আয়ুষ্মান কাৰ্ডৰ পৰা আদি কৰি ৰেশন কাৰ্ড নহয় কোনোৱে পাইছে কাষতে বহা মহিলাগৰাকী একো এটা বিষয় একো এটা আঁচনিয়ে তেওঁক চোৱাগৈ নাই কিয় আপোনালোকে হয়তো নাজানে তেখেতৰ ল'ৰা ছোৱালী স্কুলত পঢ়ে স্কুলত বিনামূলীয়া ড্ৰেছ পায় বিনামূলীয়া কিতাপ পায় সেইটো চৰকাৰীভাৱে দিয়া আৰু মই কৈ আছোঁ তেখেতে ভেকচিন পাইছে নে নাই তেখেতৰ পৰিয়ালৰ কোভিডৰ সময়ত তেখেতৰ পৰিয়াল যদি 5জন হয় 20,000 টকীয়া ফ্ৰী ভেকচিন পাইছিলে
ভ্যাকচিনটো সকলোৱে পাইছে তেখেতেও পাইছে ঠিক তেনেকৈ 80 কোটি 140 কোটি ভাৰতীয়ৰ ভিতৰত 80 কোটি ৰেচন পাইছে চবে পাইছে মহিলাসকলৰ কাৰণে কি কৰা নাই সম্পূৰ্ণ আঁচনি কিন্তু মহিলাসকলৰ নামত কাহৰ মহিলাগৰাকী একো পোৱা নাই আপুনি উল্লেখ পাইছে বাইদেউ তেখেতৰ আধাৰ কাৰ্ড চাওক আধাৰ কাৰ্ড আনক প্ৰুফ কৰি দিম নাম শুনক 2012 চনত মই নিজে এজনী প্ৰাৰ্থী আছিলোঁ তেতিয়া মই নিজে দেখিছিলোঁ যে কংগ্ৰেছৰ দিনত মই বিজেপিত আছিলোঁ কাৰণে একো দিয়ে নাই কিন্তু 2014 চনৰ পৰা যিটো মহিলাসকলৰ সবলীকৰণ হৈছে বিধৱা পেঞ্চন বৃদ্ধ পেঞ্চন যিটো হাৰত দিছে খুদক আপোনালোকে কংগ্ৰেছী ভাইসকলক এটা বিধৱা পেঞ্চনৰ কাৰণে মই কিমান যুদ্ধ কৰিছিলোঁ আগত কংগ্ৰেছৰ দিনত বৰ্ডাৰত যেনেকৈ গৰু চুৰি হৈছিল আজি বিজেপিৰ দিনত আমাৰ চৰকাৰৰ দিনত সেই গৰু চুৰি আমি 2014 চনতে বন্ধ কৰিছিলোঁ মই ভালদৰে জানো মই এজনী BSF জোৱানৰ ভণ্টি হৈ কৈছোঁ মই ভালদৰে জানো আপোনালোকে মিছা কথা ক'লে আমি কেতিয়াও মানি নলওঁ তেখেতৰ দাবী সীমাত গৰু চুৰি বন্ধ কৰিছে তেওঁ BSFৰ ভগ্নী হিচাপে তেওঁ দাবী কৰিছে কিন্তু দুৰ্ভাগ্যৰ কথা আজিও এই ঠাইৰ নিৰ্বাচনৰ বাতৰি নহয় গৰু চুৰি বাতৰিয়ে আমি সম্প্ৰচাৰ কৰিছোঁ এগৰাকী মহিলা হিচাপে আপোনাৰ ইয়াত বসবাস কৰা মহিলাসকলৰ কোনবোৰ দুখে আপোনাক দুখ দিয়ে কংগ্ৰেছৰ আমলত 5,000 টকা মহিলাক দিছে 5,000 টকা লওঁতে আমি কিমান দালালক পইচা দিব লগা হৈছিল আজি 25,000 টকা বিজেপি আমলত দিছে ডাইৰেক্ট একাউণ্টত সোমাই দিছে আমাৰ কথা হৈছে কি সবকা সাথ সবকা বিকাশ মোদী চৰকাৰ অহাৰ পিছত আমাৰ গৰীব দুখীয়া সকলো ল'ৰা ছোৱালীয়ে কিবা নহয় কিবা এটা বিজনেছ কৰি আছে এইটো কিন্তু মিছা কথা নহয় এতিয়া 70-75 বছৰৰ যিটো ডেভেলপমেণ্ট এইটো কিন্তু 10 বছৰত সম্ভৱ নহয় আমাৰ ধুবুৰী জিলাত এখন ভাল হস্পিটেল নাছিল আজি আমি ৱেষ্ট বেংগলৰ ফালে মুখাপেক্ষী হ'বলগীয়া হৈছিল আমাৰ কিবা বেমাৰ হ'লে আমি কোচবিহাৰ যাবলগীয়া হৈছিল কিন্তু আমাৰ এইখন চৰকাৰে মিত্ৰজোঁটৰ চৰকাৰে আমাৰ ধুবুৰী মেডিকেল কলেজখন কৰি দিলে চলি আছে পোৱা নোপোৱাৰ খতিয়ান নহয় কৰা নকৰাৰ খতিয়ান নহয় মূল সমস্যাখিনি কিন্তু লুকাই থাকে মূল সমস্যাখিনি ৰৈ যায় গৰিয়ামৰীয়া পৰিষদ আছে আমাৰ ইমান হাজাৰ গৰাখহনীয়া যে ঘৰ বাৰী যে হেৰুৱাই যে গ'ল এইবিলাক মানুহ ক'ত গ'ল জনগোষ্ঠীৰ নামত কোনো আমাৰ মানুহ মাত মতা নাই যে তেওঁলোকে বিভিন্ন ঠাইৰ বিভিন্ন কথাবিলাক কৈ আছে আমাৰ স্থানীয় যিবিলাক সমস্যা সেইবিলাক কোনেও মাত মতা দেখা পোৱা নাই আজি ধৰি লওক আজি 10 বছৰৰ পৰা আমাৰ ইয়াতে এটা পলিটেকনিক কলেজৰ আধাৰশিলা স্থাপন কৰিছে এই আজিলৈকে আপুনি দেখিব বাউণ্ডাৰী ৱাল হৈ আছে কিন্তু পলিটেকনিক কলেজখনেই হোৱা নাই আজি যদি এইটো টাইমত যদি হ'লহেঁতেন হয়তো আমিও এটা ইঞ্জিনিয়াৰ হ'লো হয় কিয় হোৱা নাই আজি এইটো কিয় ৰখি আছে এইটো হ'ব লাগে মোৰ কথা হ'ল যে এটা দলে আর এটা দলক যি ধৰণে ব্যক্তিগত প্ৰত্যাক্ৰমণ কৰি আছে এটা আমাৰ ভাল নহয় এটি আছে উন্নয়নের যেটা কথা আজি উন্নয়ন একটা আছে ব্যক্তিগত উন্নয়ন একটা রাজহুয়া উন্নয়ন কিন্তু যে এটি রাজহুয়া উন্নয়নের কোনো ধরনের কথা নাই কিন্তু সরু সুরা কথা নিয়ে আজি এই মহান উদ্দেশ্যটাক এটি তল পেলার জন্য বিভিন্ন দলগুলো এটিখানা কথা কৈ আছে তার জন্য বিষয়টো রাজনৈতিক নহয় সামাজিক হ'ব লাগে আসলতে সমাজৰ যিখিনি সমস্যা ওলাই আহিব লাগে যেটা 5 বছৰ সেইখিনি শেষ হয় আমাৰ হেৰি ইউডিএফ আৰু কংগ্ৰেছ এটা সময়ত এলাইন্স আছিল তেওঁলোকৰ বন্ধুত্ব আছিল আজি বন্ধুত্ব নাই আজি যে আলোচনা চক্ৰ ইয়াতে তেওঁলোকে হতাহতি কাজিয়া কৰিছে তেওঁলোকে প্ৰমাণ কৰি দিলে যে তেওঁলোকৰ মাজত আমাৰো চাচা একে তেওঁলোকৰ মাজত প্ৰমাণ কৰিলে তেওঁলোকে প্ৰমাণ কৰিছে তেওঁলোকৰ মাজত মিল নাই তেওঁলোক গ্ৰহণযোগ্য নহয় মামা চাচা এক তেওঁলোকে মামা চাচা একে হৈছে আমাৰ ইউডিএফৰ এজন সদস্য কিবা হয়তো কথা কৈছে সেইটো নিউজৰ এটা কিবা পেছেট বাজে কাটিং আছিল তাৰ পৰা হয়তো কৈছে যদিও কংগ্ৰেছী ভাই বলে সেইটো যদি বেয়া পাইছে মই আমাৰ পালৰ পৰা মই ক্ষমা খুজিছোঁ ৰ'ব মই কৈ আছোঁ মই ডকুমেণ্টাৰী কথা ক'ম ডকুমেণ্ট তাই হৈছে তাই গুপ্তাটা আছিলে মই কৈ আছোঁ আন্দোলন কৰিছে এই ঠাইসমূহ সদায় উপেক্ষিত হৈ ৰয় তেওঁলোকৰ দাবীত ঠাইসমূহ সদায় উপেক্ষিত হৈ ৰয় কিয় উপেক্ষিত হৈ ৰয় এতিয়াও আচলতে মানুহৰ মাজত সদ্ভাৱ নাই
এই ঠাইডোখৰৰ সৈতে আমাৰ আৱেগ আছে পশ্চিমীয়া ঠাই বুলি আমি অৱজ্ঞা কৰোঁ হয় কিন্তু শংকৰ গুৰুজনাৰ শেষথলী মধুপুৰ ঠিক নিচেই কাষতে সেই আৱেগৰ কাৰণে আমি এই দিশেৰে অহা যোৱা কৰোঁ কিন্তু আজিও উন্নয়ন নাই বুলি অভিযোগ 15টা বছৰ আজমলৰ শাসনকাল আৰু এইবাৰ অপেক্ষা 4 তাৰিখে বা কাৰ সৌভাগ্য মিলে আকৌ 5 বছৰলৈ সেইকে ফাঁকি দিবলৈ সেই বিষয়টোক লৈ তৰ্কযুদ্ধত লিপ্ত এই সমস্যাসমূহ যেন সমাধান এইদৰে হ'ব এৰিছোঁ আপোনালোকলৈ আজিলৈ বিদায় লৈছোঁ চাই থাকিব DY365 ধন্যবাদ